চাওক আমাৰ অনুষ্ঠানটো ইতিমধ্যে 28 আৰু 29 তাৰিখে কৰাৰ কথা আছিল কিন্তু যোৱাকালি ৰাতি ভাৰতৰ স্বনামধন্য প্ৰাক্তন প্ৰধানমন্ত্ৰী যিজন মহান লোকৰ ভোটৰ কেন্দ্ৰ আছিল এই দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তেখেতে ইয়াতে বহুতবাৰ ভোট দিছে আৰু কালি তেখেতৰ দেহাৱসান হৈছে সেই মৰ্মে আৰু চৰকাৰে এছঅপি জাৰি কৰিছে যে কোনো ধৰণৰ এণ্টাৰটেইনমেণ্ট এইকেইদিনত হোৱাটো বাঞ্ছনীয় নহয় এই গোটেইখিনি কথাৰ প্ৰতি লক্ষ্য ৰাখি আমি অহা 2025 চনৰ জানুৱাৰীৰ 11 আৰু 12 তাৰিখ তথা দ্বিতীয় শনিবাৰ আৰু দেওবাৰ চৰকাৰী বন্ধও থাকিব আমাৰ এই দিছপুৰৰ এই বিদ্যালয়ৰ পৰা পঢ়ি গৈ বহুত ঠাইত বহুত হিচৰিত হৈ বিভিন্ন ঠাইত বিভিন্ন পজিশনত ল'ৰা ছোৱালী আছে তেখেতসকল আহাৰ কাৰণে সুবিধাৰ দিশটোও আমি লক্ষ্য ৰাখি আমি অহা 25 চনৰ ইংৰাজী 11 আৰু 12 জানুৱাৰী দিনটো আমি ঠিক কৰিবলৈ মনস্থ কৰিছোঁ ঠিক কৰিছোঁ বিনম্ৰভাৱে সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু এই বিদ্যালয়ৰ প্ৰতি যাৰ আগ্ৰহ আছে যি এই বিদ্যালয়খনক ভাল পায় শুভাকাংক্ষী সকলোকে আমি হাত জোৰ কৰি বিনম্ৰভাৱে নিমন্ত্ৰণ সাদৰ সম্ভাষণ আৰু নিমন্ত্ৰণ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ